নমস্কাৰ, মই লক্ষ্যহীৰা আৰ্টাছ। আজি মই আপোনালোকৰ বাবে এটা ৰেমেডি লৈ আহিছোঁ। এই ৰেমেডিটো এইসকল লোকৰ বাবে যিসকল লোকৰ টকা ফচি আছে নাইবা যিসকল লোকৰ টকা পইচাৰ সমস্যা হৈছে। এই ৰেমেডিটো আপোনালোকে প্ৰত্যেক শনিবাৰে কৰিব পাৰিব। ৰেমেডিটো হৈছে যে অহাকালি আপোনালোকে এখিলা নিখুঁত আহঁতৰ পাত লৈ ল'ব। তাৰ পাছত সেই পাতখিলা গংগাজলেৰে ধুই পবিত্ৰ কৰিব আৰু পাতখিলাৰ ওপৰত হালধি আৰু দৈ মিশ্ৰণেৰে আপোনালোকে এটা বৰ্গ বনাব আৰু সেই বৰ্গৰ ভিতৰত ৰিম লিখিব। তাৰপিছত সেই পাতখিলাৰ ওপৰত চাকি ধূপ ঘূৰাব আৰু পাতখিলা আপোনালোকে আপোনালোকৰ মানিবেগত ৰাখিব। প্ৰত্যেক শনিবাৰে আপোনালোকে এখিলা নতুন পাত লৈ চেম প্ৰচেছ কৰিব আৰু পুৰণা যিখিলা পাত আছে সেই পাতখিলা আপোনালোকে আপোনালোকৰ ঘৰৰ বাহিৰৰ যিকোনো পবিত্ৰ স্থানত পেলাই দিব। ৰেমেডিটো কৰি চাব, পজিটিভ ৰিজাল্ট নিশ্চয়কৈ পাব। আৰু যদি আপোনালোকে মোৰ পৰা এনেধৰণৰ ৰেমেডি বিচাৰে তেনেহ'লে কমেণ্টত নিশ্চয়কৈ জনাব। ধন্যবাদ।